চাওক এতিয়া সময় হৈছে 5 বাজিছে, দুপৰ নিশা 5 বাজিছে আৰু দুপৰ নিশা 5 বজাৰ মই ৰাজধানী দিল্লীৰ পৰিৱেশ দেখিবলৈ চেষ্টা কৰিছো। কাৰণ যিহেতু আজি মই য'ত আছো দেখিবলৈ পাইছে পিছফালে বগা আৱৰণ এখন, এই বগা আৱৰণ কুঁৱলীৰ, আৰু দেখিবলৈ পাইছে বগা আৱৰণে ঢাকি পৰিছে কুঁৱলী, আৰু ৰাজধানী দিল্লী বৰ্তমান এখন কুঁৱলীৰ চাদৰত ভিতৰত আছে, এখন আৱৰণৰ ভিতৰত আছে। কাৰণ ইতিমধ্যে মই কওঁ বৰ্তমান যি বতৰ বিজ্ঞানী কেন্দ্ৰ আছে, বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বৰ্তমান দিল্লীৰ তাপমাত্ৰা হৈছে প্ৰায় 5 ডিগ্ৰী চেলচিয়াছ, অৰ্থাৎ 5 ডিগ্ৰী চেলচিয়াছলৈ নিম্নতম হৈ পৰিছে দিল্লীৰ তাপমাত্ৰা। গতিকে গম পাইছে যি শীতৰ প্ৰকোপ, দিল্লীৰ শীতৰ প্ৰকোপ কেনেধৰণে নিম্নগামী হৈছে। লগতে ইতিমধ্যে গম পাওঁ অনাগত দিনসমূহত কিদৰে দিল্লীৰ শীত প্ৰকোপ কমিছিলে, লগতে যি প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছিলে, ঠিক তেনেদৰে এয়াৰ কোৱালিটি ইণ্ডেক্সো অতি নিম্নগামী হৈ পৰিছে। যদিও আগতকৈ কিছু ভাল হৈছে, কিন্তু লগে লগে তাৰ বিপৰীতে, কাৰণ যিহেতু এয়াৰ কোৱালিটি ইণ্ডেক্স কিছু পৰিমাণে ভাল হোৱাৰ লগতে যিহেতু বৰষুণ হৈছিলে 3 দিন ধৰি ইয়াত ধাৰাসাৰ বৰষুণ, কিন্তু লগে লগে আজিৰ দিনটোত কিন্তু ক'বলৈ গ'লে হঠাৎ এইদৰে যি কুঁৱলীৰ আৱৰণে ঢাকি পৰিছে দিল্লীৰ পৰিৱেশ। গতিকে তাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিবলৈ বাধ্য হৈছে যাতায়াতৰ ক্ষেত্ৰত। কাৰণ পৰিবহণ বিভাগ ইয়াত যি দিল্লীৰ আৰক্ষী আছে, দিল্লীৰ আৰক্ষীয়ে কিছু পদক্ষেপ ল'বলৈ বাধ্য হৈছে। কাৰণ দেখিবলৈ পাইছে মই যি দেখুৱাইছো যি এক্সপ্ৰেছ আছে, যি সেই এক্সপ্ৰেছ হাইৱেত দেখিবলৈ পাইছে একেবাৰে আচলতে যদি আমি চাওঁ 0 মিটাৰ বুলি ক'ব লাগিব, আচলতে প্ৰায় 5-3 মিটাৰ অন্তৰতে প্ৰায় বগা হৈ পৰিছে। এই 5-3 মিটাৰ অন্তৰতে আপুনি দেখিবলৈ নাপাব কোনো, আপুনি যদি খোজকাঢ়ি আহে তেনেদৰে দেখিবলৈ নাপাব, আপুনি গাড়ী লৈ আহিলেতো আৰু অসম্ভৱ হ'ব, কাৰণ আপোনাৰ চকুৰ আগত এখন কলা বগা আৱৰণ ঢাকি ধৰিব। সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে প্ৰায় যি বাণিজ্যিক বাহনসমূহ আছে, বাণিজ্যিক বাহনসমূহে তেওঁলোকে ফগ লাইট ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। কিন্তু তাৰ ক্ষেত্ৰত যিসকল ব্যক্তিগত বাহন আছে, ব্যক্তিগত বাহনসমূহে অতি ধীৰে সুস্থে চলাবলৈ বাধ্য হৈছে। কাৰণ এই ক্ষেত্ৰত আচলতে দুৰ্ঘটনা হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে আৰু দুৰ্ঘটনা বৃদ্ধি পায়। এই ক্ষেত্ৰত আচলতে যাতায়াত যি পৰিবহণ বিভাগ আছে দিল্লীত, তেওঁলোকে কিন্তু সাৱধানতা অৱলম্বন কৰিছে। কিন্তু দেখিবলৈ পাইছে মই এটাই জনাও যে, কাৰণ দিল্লীত আমি আগতেই দেখিবলৈ পাওঁ এই সময়খিনিত কিছু পৰিমাণে শীত আচলতে অতি প্ৰকোপ হয়, শীতৰ যি পৰিমাণ। কিন্তু আজিৰ দিনটোত হঠাৎ এইদৰে বগা আৱৰণে, কুঁৱলীৰ আৱৰণে ঢাকি পৰিছে, আৰু কুঁৱলীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে যি শীতৰ প্ৰকোপ 5 ডিগ্ৰী চেলচিয়াছলৈকে এতিয়ালৈকে কমিছে। গতিকে আপুনি গম পাইছে বা মই গম পাইছো বা কিদৰে আচলতে শীতৰ প্ৰকোপ কমিছে। গতিকে আমি ধাৰাবাহিকভাৱে দেখুৱাই যাম ৰাজধানী দিল্লীৰ কিদৰে আচলতে প্ৰকোপ আচলতে বৃদ্ধি নিম্নগামী হৈছে বা ইয়াৰ যি পৰিৱেশৰ পৰিৱৰ্তন হৈছে দেখুৱাই যাম। কিন্তু এক কথাত ক'ব লাগিব, এই ক্ষেত্ৰত আচলতে ইতিমধ্যে যি যান বাহন আৰক্ষী আছে, দিল্লীৰ যান বাহন আৰক্ষীয়ে বহুখিনি সাৱধানতা অৱলম্বন কৰিছে। আৰু গতিকে পৰৱৰ্তী সময়ত হয়তো কাইলৈ দিনটোত হয়তো যি প্ৰশাসন আছে, দিল্লীৰ প্ৰশাসন আছে, কেইবাটাও আগজাননী আচলতে জাৰি কৰিব পাৰে। কাৰণ এনেধৰণৰ যি পৰিৱেশ হৈছে, এই পৰিৱেশত হয়তো বাহন চলোৱা অতি অসুবিধা হ'ব, কাৰণ ইয়াত দুৰ্ঘটনা হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কাইলৈ দিনটোত আমি গম পাম কি ধৰণৰ পৰিস্থিতি হ'ব পাৰে। গতিকে এইদৰে আমি জনাই যাম। কিন্তু এই ক্ষেত্ৰত এইটোৱে জনাও যে 5 বাজিছে আৰু 5 বজাত এই পৰিৱেশ দিল্লীৰ ৰাজধানীৰ।